মথুৰা। কৃষ্ণ জন্ম হৈছে মথুৰা, তাত আছে কংস। কংসৰ মথুৰা, কংসৰ কাৰাগাৰত ভগৱান কৃষ্ণ জন্ম হৈছে। আপোনাক মোক বুজাইছে যে মানুহ জন্ম হৈছে অৰ্থাৎ কৃষ্ণ জন্ম হৈছে এক ভয়ানক সমস্যাৰ মাজত। জীৱন মানে সমস্যা, জীৱন মানেই সমস্যা, জনম আৰু মৰণৰ সমস্যা। এটা জীৱন মাতৃৰ গৰ্ভত আৰম্ভ হয়, য'ত ভৰি হাত মেলিব নোৱাৰে, য'ত উশাহ ল'ব নোৱাৰে, য'ত সেই জীৱক মাৰিবৰ কাৰণে অনেক অসুৰৰূপী ভাইৰাছ থাকে। আৰু এনেকুৱা এটা সংঘাত, এনেকুৱা এটা ভয়ানক অৱস্থাৰ মাজত প্ৰতিটো জীৱ জন্ম হয়। আৰু সেই প্ৰতিটো জীৱক কৈছে পুৰুষাৰ্থৰ দ্বাৰা জীয়াই থাকিব লাগিব, পুৰুষাৰ্থৰ দ্বাৰা জীৱন যুদ্ধত আগবাঢ়িব লাগিব। প্ৰতিটো খোজতে আপোনাৰ মোৰ জীৱনৰ সমস্যা আছে, সংঘাত আছে। মৃত্যুৱে চাৰিওফালৰ পৰা আপোনাক মোক খেদি কৰিছে। এই কথাটোকে কৈছে যে ভগৱান কৃষ্ণ কংসৰ কাৰাগাৰত জন্ম পাইছে, বন্ধনৰ মাজত, সমস্যাৰ মাজত, ভয়ানক আসুৰিক শক্তিৰ মাজত। আৰু সেই কৃষ্ণ বালক ৰূপে জন্ম হৈ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ হৈ গ'ল। আপোনাক মোকো কৈছে যে আমিও মাতৃৰ জঠৰৰ মাজত এটি ভ্ৰূণ হৈ, এটি লালুকি পৰুৱাৰ নিচিনা, মানে আমাৰ এই পোৱালিৰ নিচিনা আমি জন্ম হৈ মাতৃৰ গৰ্ভত বিষ্টা মূত্ৰৰ মাজত। তাৰ পাছত আপোনাৰ জীৱন যুদ্ধ আপুনি মই কৰি 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 এদিন আপুনি মই এই অৱস্থা পাব লাগিব। পূৰ্ণ জীৱন মানে ভগৱান ঈশ্বৰত্ব। এটা জীৱ যদি পূৰ্ণ হয়, সেই ঈশ্বৰত্ব, শ্ৰীমন্ত শংকৰ গুৰু ঈশ্বৰ বুলি কয়। স্বামী বিবেকানন্দ পূৰ্ণ মানুহ, পূৰ্ণ বিকাশ, ৰামকৃষ্ণ পৰমহংস, এইবোৰ হল মীৰাবাই, এইবোৰ হল গোটেই জীৱন সংগ্ৰাম কৰি কৰি, গোটেই জীৱন যুঁজি যুঁজি জীৱনৰ বিকাশ ঘটাইছে। এইটোৱে আপোনাক মোক কৈছে জীৱন সংগ্ৰাম। এই ভগৱত গীতাৰ কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰতীক। আৰু সেই ভগৱান কৃষ্ণই কংসৰ কাৰাগাৰত জন্ম হৈ মথুৰাত নাথাকি কলে গল গকুলত। অৰ্থাৎ গকুলত কোন আছে? নন্দ আৰু যশোদা। মথুৰাত কোন আছে? বসুদেৱ আৰু দৈৱকী। বসুদেৱ আৰু দৈৱকীয়ে কি কৰিছিলে? সাধনা কৰিছিলে ঈশ্বৰক নমাই আনি জগতৰ সুমংগল কৰাৰ কাৰণে। আৰু জগতৰ মংগলৰ কাৰণে ঈশ্বৰক জন্ম দিয়াৰ অপৰাধত বসুদেৱ দৈৱকী গোটেই জীৱন কাৰাগাৰত থাকিল। এজন আধ্যাত্মিক সাধনা কৰা লোক, এজন আধ্যাত্মিক সাধনাৰ দ্বাৰা সমাজখন ওপৰলৈ নিবৰ কাৰণে যত্ন কৰা লোকৰ এনেদৰে বিষ খাব লাগিব। সেইটোৱে নিয়ম। শংকৰ গুৰুজনায়ো গোটেই জীৱনটো বিষ পান কৰিলে। অন্তত আজি 600 বছৰ জগতত সম্প্ৰীতিৰে আনন্দ। তেওঁৰ দোষ আছিলে ভক্তি ধৰ্ম কিয় প্ৰচাৰ কৰিব, ধন ঘটিব লাগিছিলে। তেওঁ সমাজৰ পৰা সুখবোৰ, ধন টকা পইচা, সুবিধাবোৰ ল'ব লাগিছিলে। এই সময়ত নৰনাৰায়ণ ৰজাৰ পৰা ঢেৰ সুবিধা পালে, এজন মাটি বাৰী ভেটি। এই সুবিধা গ্ৰহণ নকৰি শুদ্ধ ধৰ্ম প্ৰচাৰ কৰাৰ অপৰাধত শংকৰ গুৰুজনাক কোচ বেহাৰলৈ খেদি পঠিয়ালে। তেওঁ তাত অন্তিম সময়কণ পাৰ কৰিলে। আৰু ঠিক সেইদৰে শিৱ হল বৈষ্ণৱ। শিৱই বিষ পান কৰিলে। অৰ্থাৎ শিৱ থাকে ক'ত? শ্মশানত। শিৱ থাকে, বিল্ডিং নাই। শিৱৰ অলংকাৰ সোণ আৰু গহনা নাই, আছে মাত্ৰ কল্পৰ অলংকাৰ।
শিৱৰ গাত চন্দন নাই, সানিছে ভস্ম ধূলি, আৰু শিৱই পান কৰিছে বিষ। এই কথাটোকে কৈছে। শিৱই যদি বিষ পান নকৰিলেহেঁতেন দেৱতাই অমৃত খাব নেপালেহেঁতেন। ইয়াই হ'ল এজন বৈষ্ণৱ, এজন ভকতৰ জীৱন। বহুত দুখময় কষ্ট হয়, কেলে ত্যাগৰ মাজেৰে। দধিচিয়ে দেৱতাৰ কল্যাণৰ কাৰণে জীৱনক বলি দিছে, জীৱনৰ মৃত্যু নিজেই মাতি লৈছে আৰু হাৰ দি দেৱ কাৰ্য সাধন কৰিছে। এই কথাটোকে আমাক বুজাইছে যে বসুদেৱ দৈৱকীয়ে গোটেই জীৱনটো বংশৰ কাৰাগাৰত দুখৰ মাজত কটালে, কাৰণ কৃষ্ণক নমাই অনাৰ কাৰণে। আৰু সেই বসুদেৱ দৈৱকী অৰ্থাৎ মা দেৱকীয়ে ভগৱান কৃষ্ণক স্তন পান কৰাব নাপালে। কিমান ত্যাগ বাৰু! এজন মানুহৰ কিমান ত্যাগ হব পাৰে! সাধনা কৰিছে মানুহৰ গোটেই সমাজখনৰ কল্যাণৰ কাৰণে, যে সমস্ত ঈশ্বৰ বিমুখ মানুহক ঈশ্বৰমুখী কৰিবৰ কাৰণে, নৰক যাত্ৰা কৰা, মৃত্যুৰ মুখলৈ যোৱা মানুহক ঈশ্বৰময় কৰিবৰ কাৰণে সাধনা কৰি কৰি ভগৱানক নমাই আনিলে, যে সমস্ত জগতৰ জীৱৰ কল্যাণৰ কাৰণে তোমাক মই পুত্ৰ ৰূপে পাবলৈ কৰিছো কামনা। নিজৰ ছাত্ৰ তিল মাত্ৰ নথকা এজন মানুহ কেনেকুৱা হব পাৰে? আমিতো ধূপডাল ঘূৰালেও ঈশ্বৰক কওঁ, প্ৰভু ল'ৰাটো চাবা, গৰুকেইটা চাবা, প্ৰভু ৰক্ষা কৰিবা। আমাৰ আৰু সেই বসুদেৱ দৈৱকীৰ কিমান ব্যৱধান! আৰু সেয়াই বসুদেৱ দৈৱকীৰ ত্যাগৰ ভেটিত, সমস্ত কষ্টৰ ভেটিত, জীৱনৰ সৰ্বস্ব ত্যাগ কৰাৰ কাৰণে আমি কৃষ্ণক লাভ কৰিছো। আৰু সেই কৃষ্ণই আজি আমাৰ জীৱনৰ সকলোতকৈ উদ্ধাৰ কৰ্তা। অৰ্থাৎ কাৰোবাৰ ত্যাগত কোনোবাই শান্তি পায়, মনত ৰাখিব। কাৰোবাৰ ত্যাগৰ ভেটিত কোনোবাৰ জীৱন গঢ়ে, কোনোবাই সৰ্বস্ব নিজক বিলাই দিয়ে, আৰু সেই বিলাই দিয়াৰ ভেটিতে কোনোবাই ঘৰক সৃষ্টি কৰে। এই কথাটো নন্দ আৰু যশোদা, গকুল মানে কি? যিখন সমাজত জাতিৰ অহংকাৰ নাই, যিখন সমাজত ধৰ্মৰ অভিমান নাই, যিখন সমাজত উচ্চ নিজ ভেদ নাই, যিখন সমাজত ধনী দুখীয়াৰ প্ৰাচীৰ নাই, যিখন সমাজত আছে একাত্মতা, যিখন সমাজৰ দৃষ্টিত আছে মানৱতা, সমতা, মানৱতা আৰু একাত্মতা, এয়াই হ'ল গকুল। এয়াই গকুল। তাতে